নমস্কাৰ বন্ধু বান্ধৱীসকল, কৃষকসকলৰ বাবে ভাল খবৰ ওলাই গ'ল। PM কিষাণে 21 নম্বৰ কিস্তি টকা দিয়াৰ তাৰিখটো কিন্তু অলৰেডি ওলাই গ'ল। আৰু PM কিষাণে 2000 টকা কোনসকল লাভ কৰিব, কোনসকল লাভ নকৰে সম্পূৰ্ণ তথ্য কিন্তু ভিডিঅ'ত গম পাই যাব। আপোনালোকে টকাখিনি লাভ কৰাৰ পূৰ্বে আপুনি কি কাম কৰিব লাগিব সম্পূৰ্ণ তথ্য কিন্তু ভিডিঅ'ত গম পাই যাব। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। ইয়াতে চাওক, আপুনি ইনষ্টলমেণ্ট 2025 2000 টকা যদি ডেট হ'ব, ডেটটো ইয়াতে কিন্তু দিয়া হৈছে অলৰেডি 17 অক্টোবৰ কিন্তু এইটো আপডেট হৈছে। ইয়াতে চাওক, আপোনাৰ দ্য গভৰ্ণমেণ্ট ইজ নাও প্ৰিপেয়াৰিং টু ৰিলিজ দ্য 21 ইনষ্টলমেণ্ট এক্সপেক্টেড টু এৰাইভ বিফৰ দেৱালী। তো দেৱালীৰ আগত কিন্তু এই টকাখিনি আপোনালোকে লাভ কৰি যাব। ইয়াত দি দিছে কিন্তু অলৰেডি আপডেট হৈছে। দিছ পে'মেণ্ট উইল প্ৰভাইড মাছ নিডেড ফাইনেন্সিয়েল ৰিলিফ অফ মিলিয়নছ অফ ফাৰ্মাৰ্ছ। চ' দেৱালীৰ আগতে কিন্তু সকলোৰে একাউণ্টত এই 2000 টকা আপুনি লাভ কৰিব। আপোনালোকে সকলোৱে কিন্তু 20 অক্টোবৰ কিন্তু টকাটো লাভ কৰা ইয়াতে অনুমান কৰা হৈছে। ইয়াত চাওক, ৰিপৰ্ট ছাজেষ্টেড দেন 21 ইনষ্টলমেণ্ট ইজ কাইণ্ডলি টু বি ৰিলিজড বাই অক্টোবৰ 20। তো আপুনি কিন্তু 20 অক্টোবৰ মাহত টকাখিনি লাভ কৰি যাব। তো এই টকাখিনি আপুনি লাভ কৰাৰ কাৰণে কি কৰিব লাগিব সম্পূৰ্ণ তথ্যখিনি গম পাই যাব আপোনালোকে। আৰু PM কিষাণ 21 নম্বৰ যিটো কিস্তি আছে, কিস্তিটো আকৌ কোনসকল লাভ নকৰিব ইয়াত চাওক কি কাৰণ হ'ব পাৰে। ৰিজন হ'ব KYC নট কমপ্লিটেড। আপোনালোকে কিন্তু যিসকল KYC কমপ্লিট নহয় আৰু যিসকলৰ আধাৰ কাৰ্ড সম্পূৰ্ণ নাথাকে বা আধাৰ কিবা ভুল থাকিলে কিন্তু আপুনি লাভ কৰিব। আৰু দেখুৱাইছে ইয়াতে, ইফ লেণ্ড ইজ নট ৰেজিষ্টাৰ্ড অন দ্য এপ্লিকেণ্ট নেম দ্য ইনষ্টলমেণ্ট মে নট বি ক্ৰেডিটেড। যদি আপোনালোকৰ মাটিখিনি আপোনাৰ যদি নামত নাথাকে তেন্তে কিন্তু আপুনি টকাসমূহ লাভ নকৰিব। যিসকলৰ টকা মাটিত নাম নাই সিহঁতে এতিয়াই আপোনালোকৰ নামসমূহ ভৰাই ল'ব লাগিব, তেতিয়া আপুনি টকাটো লাভ কৰিব। ভিডিঅ'টো ভাল লাইক কৰিব, লগ কমিউনিটি ভিডিঅ'ত। ধন্যবাদ।